আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি-20 ক্ৰিকেটৰ সফল সামৰণি। ইলাইট ভেটাৰানছৰ শিৰত চেম্পিয়নৰ খিতাপ। NF ৰেলৱে ভেটাৰানছলৈ ৰানাৰ্ছ আপৰ সন্মান। বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত BCCIৰ সচিব দেৱজিৎ শইকীয়া। যোৱা 1 ডিচেম্বৰৰ পৰা মালিগাঁৱৰ NF ৰেলৱে খেলপথাৰত অনুষ্ঠিত আৰ.পি. বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি-20 ক্ৰিকেট টুৰ্ণামেণ্ট শুক্ৰবাৰে সফল সামৰণি পৰিল। 9 স্পৰ্টছ আৰু ষ্টেলিয়ন স্পৰ্টছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 12টাকৈ ভেটাৰান ক্ৰিকেট দলে। শুক্ৰবাৰে অনুষ্ঠিত ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল NF ৰেলৱে ভেটাৰানছ আৰু ইলাইট ভেটাৰানছ। প্ৰথমে বেটিং কৰি নিৰ্ধাৰিত 20 অভাৰত 7টা উইকেট হেৰুৱাই 138 ৰান সংগ্ৰহ কৰে NF ৰেলৱে ভেটাৰানছ দলে। প্ৰত্যুত্তৰত 18.5 অভাৰতে 7টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ইলাইট ভেটাৰানছ। ফলত 3 উইকেটত জয়ী হৈ চেম্পিয়নৰ ট্ৰফি হাতত তুলি ল'লে ইলাইট ভেটাৰানছ দলে। চেম্পিয়ন হোৱাৰ সুবাদত ইলাইট ভেটাৰানছে ট্ৰফিসহ 50,000 প্ৰাইজ মানি লাভ কৰাৰ বিপৰীতে ৰানাৰ্ছ আপ দল NF ৰেলৱে ভেটাৰানছে লাভ কৰিলে ট্ৰফিসহ 25,000 টকাৰ প্ৰাইজ মানি। প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাত সকলোকে কৃতজ্ঞতা জনালে আয়োজক সম্পাদক মুকুট কলিতাই। প্ৰায় দীৰ্ঘদিনীয়া 20 দিন 1 তাৰিখে আৰম্ভ হৈছিলে, আজি 20 তাৰিখে ফাইনেল হৈছে। বিভিন্ন পৰ্যায়ৰ খেলবিলাক হৈ যোৱাৰ পাছত ফাইনেল আল্টিমেটলি ইলাইট ভেটাৰান আৰু NFৰ ভেটাৰানে খেলিলে, য'ত ইলাইট দলে খুব এখন ফাইট হোৱা খেল। টাৰ্গেট বৰ বেছি নাছিল, 139 আছিল। এট ওৱান ষ্টেজ ইলাইট ৱাৰ 47 for 6। তাৰপিছত এটা ধুনীয়া পাৰ্টনাৰশ্বিপ হৈ পেলাই আজি তেওঁলোকে চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰিলে 3 উইকেটৰ পৰাস্ত কৰি। টুৰ্ণামেণ্টত বিশেষকৈ ক'ব গ'লে সকলো ভালেখিনি প্লেয়াৰে ৰান পাইছে। গোটেই পুৰণা প্লেয়াৰখিনিক আমি ইয়াতে লগ পাইছোঁ। 200+ স্ক'ৰ বহুকেইজনে কৰিছে, উইকেটতো নিজৰ পাৰদৰ্শিতা দেখাইছে। ইন এভাৰেজ ইয়াতে প্ৰায় 31টা 50 স্ক'ৰ হৈছে, 100+ পাৰ্টনাৰশ্বিপ 8টা হৈছে, 50+ পাৰ্টনাৰশ্বিপ 30টা হৈছে। তো ধুনীয়া এখন খেল হৈছে। আৰু চবচে ডাঙৰ কথা, আমাৰ পুৰণা প্লেয়াৰখিনিক ইয়াতে আমি কণ্টিনিউৱাছলি এটা ফেষ্টিভেল মুমেণ্ট টাইপৰ, আমি এটা ফেষ্টিভেল টাইপৰ এটমছফিয়াৰত আমি সদায় লগ পাইছোঁ। আৰু আজিৰ পৰা অলপ দুখো লাগিব এই খেলখন শেষ হোৱা। টুৰ্ণামেণ্ট শেষ হোৱাৰ পাছত দুখ আজি মানে সেই ফাৰ্ষ্ট টাইম মই ফিল কৰিছোঁ। আমি খেল পাতিছোঁ আগতে, বাট আজি অলপ বেয়া লাগিছে, কাৰণ গোটেই পুৰণা মানুহখিনি সদায় লগ পাই আছিলোঁ। ভালে ভালে টুৰ্ণামেণ্টখন হৈ গ'ল। মই আৰ.পি. বৰুৱা ছাৰৰ ফেমিলিক, মিঠুবা, পৰাগ দা, ৰোহন, মন্মী সকলোকে ধন্যবাদ যাচিছোঁ, তেওঁলোকে পাৰ্মিশ্যন দিয়াৰ কাৰণে, ছাৰৰ নামত খেলখন পতাৰ কাৰণে। কাৰণ ছাৰৰ নামটো বহুত ডাঙৰ নাম, সেইটো নামক যদি মই সফলভাৱে খেলখন চলাব পাৰিছোঁ, তেনেহ'লে আই থিংক আই ফিল ব্লেছড। আমি চেম্পিয়ন টিমক 50,000 টকা আগবঢ়ালোঁ আৰু লগতে ৰানাৰ্ছ আপ দলক 25,000 টকা আগবঢ়াইছোঁ ট্ৰফিসহ। হয়, প্ৰতিযোগিতাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকিল BCCIৰ সচিব দেৱজিৎ শইকীয়া, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ ৰাজেশ বৰা, অসম ক্ৰিকেট সন্থাৰ এপেক্স কাউন্সিলৰ সদস্য অনুপম ডেকা, GSAৰ সহকাৰী সম্পাদক বাবলু চৌধাৰী, ক্ৰিকেট সম্পাদক নাছিৰ গুল খান, টেবুল টেনিছ সম্পাদক গীতাৰ্থ দাস, আৰ.পি. বৰুৱাৰ সুপুত্ৰ ৰোহন বৰুৱা, কন্যা তথা প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ মিঠু বৰুৱাৰ দৰে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি। এখন সুন্দৰ ভেটাৰান ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আয়োজকক ধন্যবাদ জনালে BCCIৰ সচিব দেৱজিৎ শইকীয়াই। খুব ভাল লাগিছে। মুকুট আৰু তেওঁৰ যিটো দল আছে 9 স্পৰ্টছ আৰু ষ্টেলিয়ন ক্লাবে, তেওঁলোকে এটা খুব ভাল পদক্ষেপ লৈছে। আমাৰ যিসকল খেলুৱৈয়ে তেওঁলোকে আজি প্ৰফেচনেল খেলা বাদ দিয়াৰ পিছত সাধাৰণতে তেওঁলোকে ক্ৰিকেট ফিল্ডলৈ নহা হয়, কিন্তু এই টুৰ্ণামেণ্টখনৰ জৰিয়তে যাতে আমাৰ গোটেই পুৰণা খেলুৱৈসকল পুনৰ ফিল্ডলৈ আহি পেলাই যোনৰ পুৰণা যিটো বন্ধুত্ব সেইখিনিও গঢ় লৈ তোলে, আৰু তেওঁলোকে যাতে শাৰীৰিক যিখিনি ফিজিকেল ফিটনেছৰ কাৰণে যিখিনি কৰিব লাগে সেইখিনি যাতে কৰে। আৰু ইয়াৰ ফলত এটা নতুন পৰিৱেশ হৈছে। আৰু মই ভাবিম যে আগন্তুক দিনত অসমৰ পুৰণা ক্ৰিকেটাৰখিনিয়ে এই টুৰ্ণামেণ্টখনৰ জৰিয়তে নিজে একগোট হৈ পেলাই অসম ক্ৰিকেটত যথেষ্ট অৰিহণা যোগাব পাৰিব। আৰু এই যি পৰিৱেশটো হৈছে তাত ক্ৰিকেটৰ আলোচনা হয়, আৰু ক্ৰিকেটৰ লগত জড়িত আনুষংগিক যিবোৰ দিশ আছে সেইবোৰ চোৱা চিতাত কৰাৰ লগতে তেওঁলোকৰ এটা ভাল বন্ধুত্বপূৰ্ণ পৰিৱেশ ঘূৰি আহিছে। আৰু টুৰ্ণামেণ্টখন খুব কম্পিটিটিভ হোৱাৰ কাৰণে আৰু ভাল লাগিছে। মই ভাবোঁ যে আগন্তুক দিনত এনেকুৱা টুৰ্ণামেণ্ট আৰু কেইবাখনো হ'ব, যাৰ ফলত অসমৰ ক্ৰিকেট উন্নতি হ'ব। এইখন টুৰ্ণামেণ্ট আটাইতকৈ মই সুখী হৈছোঁ যে আৰ.পি. বৰুৱা মেম'ৰিয়েল টি-20 মাষ্টাৰ্ছ টুৰ্ণামেণ্ট পাতিছে প্ৰথমবাৰৰ বাবে। আৰু এই টুৰ্ণামেণ্টখনৰ দ্বাৰা আমি আৰ.পি. বৰুৱাৰ স্মৃতিটো সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হ'ম। তেখেতৰ যিটো অৰিহণা ক্ৰিকেটৰ কাৰণে আছে, তেখেতৰে নাতি ৰিয়ান পৰাগ আজি ভাৰতীয় দলত খেলি আছে, যিজন অসমৰ পৰা প্ৰথম পুৰুষ দলত ছিনিয়ৰ দলত জাৰ্চি পিন্ধা প্ৰথম খেলুৱৈ।
ৰিয়ানৰ উত্থানত আৰ পি বৰুৱা ছাৰৰ যথেষ্ট অৰিহণা আছে সেই মানুহজনক আমি সদায় মনত ৰাখিব লাগিব আৰু মই ভাবোঁ যে এই টুৰ্ণামেণ্টখনৰ জৰিয়তে আমি আৰ পি বৰুৱাক সদায় স্মৰণ কৰি থাকিব পাৰিম ইফালে ইলাইট ভেটাৰানছৰ খেলুৱৈ নয়নজ্যোতি ডেকাই লাভ কৰে ভৱেশ দত্ত সোঁৱৰণী প্লেয়াৰ অৱ দ্য মেচৰ সন্মান সেইদৰে 91 ইয়াৰ্ছ ক্লাবৰ খেলুৱৈ ৰাজেন্দ্ৰ সিঙে অৰ্জন কৰে ভক্তিমেধি সোঁৱৰণী প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্টৰ সন্মান আনহাতে ইলাইট ভেটাৰানছৰ খেলুৱৈ ৰাজীৱ কলিতালৈ আগবঢ়োৱা হয় সুনীতি তালুকদাৰ আৰু দুৰ্লভ তালুকদাৰ সোঁৱৰণী শ্ৰেষ্ঠ বেটাৰৰ সন্মান তদুপৰি ইলাইট ভেটাৰানছৰ খেলুৱৈ ইমতিয়াজ হুছেইনে ভাগৱতী দাস সোঁৱৰণী শ্ৰেষ্ঠ বলাৰৰ সন্মান লাভ কৰাৰ সমান্তৰালভাৱে ইলাইট ভেটাৰানছৰে খেলুৱৈ নৌচাদ আলীয়ে অৰ্জন কৰিলে ভৱেশ দত্ত সোঁৱৰণী উইকেট কিপাৰৰ বঁটা চেম্পিয়নৰ ট্ৰফি হস্তগত কৰি আনন্দিত ইলাইট ভেটাৰানছৰ অধিনায়ক পোনপ্ৰথমেতো ধন্যবাদ জনাম 9 স্পৰ্টছ আৰু ষ্টেলিয়ন স্পৰ্টছ ক্লাবক এইখন টুৰ্ণামেণ্ট আয়োজন কৰাৰ বাবে এটা ভাল প্লেটফৰ্ম এটা দিছে যিবিলাক আমাৰ প্ৰফেচনেল ক্ৰিকেট যোনে অলৰেডি এৰিলে এৰাৰ পিছত চবৰে এটা ইচ্ছা থাকে আৰু খেলোঁ এইবিলাক বাহিৰত হৈ থাকে তেনেকুৱা ধৰণৰ টুৰ্ণামেণ্টবিলাক 30+ 40+ তেনেকুৱা এইটো টুৰ্ণামেণ্ট পাতাৰ পিছত সকলোৱে আপোনালোকে আহি পেলাই টুৰ্ণামেণ্টটো দেখিছে আপোনাৰ ইয়াতে 50ৰ ওপৰত আজি ৰেলৰ টীমত আজি দীপ বৰা পৰাগ দাস জাভেদ জামানৰ নিচিনা আগৰ ক্ৰিকেটাৰবিলাকেও খেলিছে তাহাঁতি এফৰ্ট দিছে যদিও দেখাই টানা নাই বেক টু বেক মেটচেছ খেলিবলগীয়া হৈছে টুৰ্ণামেণ্টটো অলপমান মানে 20 দিনৰ ভিতৰতে বহুত কেইখন মেটচ খেলিব লগা হৈছে প্ৰত্যেকে বেক টু বেক মেটচ খেলিছে সেই টুৰ্ণামেণ্টটো খেলি ভাল লাগিছে আৰু আশা কৰোঁ এই টুৰ্ণামেণ্টটো যেন প্ৰত্যেক বছৰ এনেকৈ হৈ থাকে আৰু লগতে আমাৰ নিজৰ টীমক ধন্যবাদ দিম আমাৰ খুব সুন্দৰ প্ৰদৰ্শন কৰিছে সকলোৱে নিজৰ নিজৰ ইণ্ডিভিজুৱেল যিখিনি নিজৰ স্কিল থাকে সেইখিনি স্কিল অনুযায়ী পাৰফৰ্ম কৰিছে লক্ষ্মণ সিকদাৰ তেখেতে অপেনিং কৰি তেখেতৰ এখন প্ৰাক্তন খেলুৱৈ ৰাজ্যিক ক্ৰিকেটাৰ তেখেতে ভাল খেলিছে তাৰপিছতে এইফালে আমাৰ ৰাজীৱ কলিতা তেখেতে আজি বেটছমেন পালে নয়নে আজি সুন্দৰ আজি মেন অফ দ্য মেচ পালে ইমতিয়াজ হুছেইন তেখেতে বেষ্ট বলাৰ এফালে আছে মোৰ লগত উইকেট কিপাৰ তেখেতে বেষ্ট উইকেট কিপাৰ পালে নৌচাদ হুছেইন ভাল লাগিল টুৰ্ণামেণ্টটো খেলি ভেটাৰান ক্ৰিকেটাৰসকলক খেলিবলৈ এখন মঞ্চ প্ৰদান কৰাৰ উপৰি প্ৰাক্তন খেলুৱৈসকলক একগোট হ'বলৈ সুবিধা কৰি দিয়াৰ বাবে আয়োজক 9 স্পৰ্টছ আৰু ষ্টেলিয়ন স্পৰ্টছ ক্লাবক ধন্যবাদ জনালে NF ৰেলৱে ভেটাৰানছ দলৰ খেলুৱৈ তথা প্ৰাক্তন প্ৰথম শ্ৰেণীৰ ক্ৰিকেটাৰ পৰাগ দাসৰ লগতে দীপ বৰাই খুবেই ভাল লাগিছে আৰু বেছি ভাল লাগিছে কাৰণ আমি ফাইনেল খেলিব সুবিধাটো পালোঁ কিবা এটা আছাম হওক কিবা এটা ৰিজনৰ কাৰণে কিন্তু এইখন এখন টুৰ্ণামেণ্ট যিখন মুকুটে এইখন অৰ্গেনাইজ কৰিছে অলৰেডি গোটেই আগৰ বক্তাবিলাকে গোটেইখিনি কৈ গ'ল আমাৰ ক্লজিং ফাংচনত এইটো সঁচাকৈ এটা ভাল মানে হেৰি এটা প্ৰচেছ এটা এইটো বস্তু মই ভাবোঁ যে আগলৈকে মুকুটে এইটো কণ্টিনিউ কৰিব এইটো মুকুটে যেনেকৈ যিমান আগতে টুৰ্ণামেণ্ট পাতিছে সেইখিনি কণ্টিনিউ কৰি আছে যদি ক'ব যাওঁ মুকুটৰ নিচিনা অৰ্গেনাইজাৰ অসমত বহুত কম আছে অকল সি ভেটাৰান বুলি নহয় সি ইয়াৰ আগতেও যেনেকৈ সি বাকী টুৰ্ণামেণ্টবিলাক অৰ্গেনাইজ কৰি আছে এজ গ্ৰুপে হওক বা অপেন হেৰি হওক সি আজি যেতিয়াৰ পৰা ষ্টাৰ্ট কৰিছে তেতিয়াৰ পৰা সেই বস্তুটো কণ্টিনিউ কৰি গৈ আছে সেইটো এটা ইমান ইজি জব এটা নহয় সেইটো মুকুট বা মুকুটৰ যিবিলাক লগ বন্ধু আছে তেওঁলোকেহে পাৰি আছে এইটো ডেফিনেটলি মই গোটেই ক্ৰেডিটটো মুকুটকে দিব বিচাৰিম কাৰণ মুকুটে যিখিনি কাম কৰিছে তাৰ কাৰণে আমি মই থেংক ইউ দিব বিচাৰিছোঁ আৰু যিটো আজি আমি হেৰি পালোঁ আজি এই যিটো এটা এনভাইৰনমেণ্ট এটা ক্ৰিয়েট হ'ল এই বস্তুটোৰ পৰা আমি বহুত শিকিবলগীয়া আছে কাৰণ বাকী তেনেকুৱা ধৰণৰ অৰ্গেনাইজাৰ আছে আজিলৈকে ধৰক সেনেকুৱা ধৰণৰ হোৱা নাই যেনেকৈ আমাৰ আগৰ ভেটাৰান ক্ৰিকেট খেলাবিলাকে এবাৰ অৰ্গেনাইজ কৰিছিল সেইটোৰ মাজত এটা ব্ৰেক হ'ল এইটো লণ্ডা অলৰেডি ক'লে সেইটো কথা সেইটো হ'ব নালাগিছিলে ভেটাৰান যিহেতুকে এছ'চিয়েশ্যন এটা বনোৱা আছিলে সেইটো হ'ব নালাগিছিলে এতিয়া সেইটো হ'ল তথাপিতো এনি হওক মুকুটে সেইটো বস্তু ষ্টাৰ্ট কৰিছে মই ভাবোঁ এইটো আগলৈ ডেফিনেটলি মুকুটে কেৰিয়াৰ ফৰৱাৰ্ড কৰিব আৰু আগলৈ আমিও আকৌ খেলিবলৈ চান্স পাম এই টুৰ্ণামেণ্টটো ধুনীয়া টুৰ্ণামেণ্ট হৈছে মুকুটে ধুনীয়া অৰ্গেনাইজ কৰিছে আৰু আৰ পি বৰুৱা ছাৰ আমি সৰুৰ পৰাই ক্ৰিকেট শিকাৰ পৰাই ছাৰক পাইছোঁ আৰু তেওঁৰ পৰাও আমি দুই এটা শিকিছিলোঁ ক্ৰিকেটৰ কেনেকৈ বেট ধৰে বলিং কৰে আৰু এই টুৰ্ণামেণ্টটো ভেটেৰান T20 যোনটো টুৰ্ণামেণ্ট পাতিছে মুকুটে আমি গোটেই প্লেয়াৰখিনি এক্স ক্ৰিকেটাৰখিনি গোটেইখিনি আহি যিটো আমি খেলাৰ লগতে এনজয় কৰিছোঁ সেইটো চবৰে মনত তাৰমানে এটা ভাল উৎসাহ এটা থাকিল আৰু ভালদৰে খেলা হ'ল আৰু খেলা হাৰা জিকালে আমি চিন্তা কৰা নাই আমি গোটেইখিনি প্লেয়াৰ যে একেলগে লগ পাইছোঁ ইমান দিনৰ মূৰত সেইটোৱে আমাৰ বহুত আনন্দ লাগিছে আৰু আজি খেলখন টুৰ্ণামেণ্টখন শেষ হ'ল সেইকাৰণে এটা বেয়া লাগিছে যে বিয়াৰ যোনদিনা ভাঙে তাৰ পিছদিনা যেনেকুৱা অৱস্থা হয় আমাৰো সেনেকুৱা লাগিছে আজি 50 বছৰ পাৰ হোৱাৰ পিছতো আমি যিটো উৎসাহেৰে উদ্যমে খেলিছোঁ এতিয়া গোটেইখিনি গাৰ বিষ বা কিবা এইবিলাক এৰিও আমি টুৰ্ণামেণ্টৰ মেটচখনবিলাকত পূৰা এফৰ্ট দিছোঁ
আৰু ভাল লাগিছে মুকুটক সেইকাৰণে ধন্যবাদ দিছোঁ যে তেওঁ এনেকুৱা এখন টুৰ্ণামেণ্ট পাতি আমাক গোটেই খেলুৱৈখিনিক একগোট কৰিলে ক্ৰীড়া অনুৰাগীৰ আশা আৰ পি বৰুৱা সোঁৱৰণী মাষ্টাৰ্ছ টি20 ক্ৰিকেট টুৰ্ণামেণ্টৰ এই যাত্ৰা হওক সুদূৰ প্ৰসাৰী ভিডিঅ' জাৰ্নেলিষ্ট জবান দৰভাৰ সৈতে চিন্ময় বৰাৰ প্ৰতিবেদন গগো স্পৰ্টছ এনে গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলা জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলীবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্ল'ৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493 ইমেইল sanju_regal@rediffmail.com